Assalamu alaikum. Moi Tariq. Welcome to my channel. Last lecture lecture 2 আমি আলোচনা কৰিছিলো যে মেন্ডেলে কি কৰিছিলে এটা পিওর টল প্লান্ট অর্থাৎ মটর মাগজ পিওর টল প্লান্টৰ লগত পিওর ডুয়ার প্লান্টৰ ক্রস কৰাইছিলে ক্রস কৰাৰ পিছত তেওঁ F1 জেনারেশনত কি পাইছিলে all the plants are tall আটাইবোৰ মটৰ গছ কি আছিলে দীঘল আছিলে টল আছিলে আৰু যেতিয়া F1 জেনারেশনৰ নিজৰ মাজত অৰ্থাৎ সেলফিং কৰিলে অৰ্থাৎ নিজৰ মাজত ক্রস কৰালে ক্রস কৰোৱাৰ পিছত তেওঁ কি পালে F2 জেনারেশনত দেখিলে যে টল আৰু ডুৱাৰ্ফ দুয়োটা ক্যাৰেক্টাৰে F2 জেনারেশনত আহি গৈছে ঠিক আছে F2 জেনারেশনৰ দুয়োটা ক্যাৰেক্টাৰে আহি গৈছে তো ইয়াৰ পৰা মেন্ডেলে কি কৰিছিলে যে আইডিয়া লগাইছিলে বা মেন্ডেলে এটা ল প্ৰপ'জ কৰিছিলে আৰু সেইটো হ'ল ল অফ ডমিনেন্স যেটা আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলো এই ল হিচাপতে কি যে মেন্ডেলে কৈছিলে যে characters are controlled by factor অর্থাৎ ক্যারেক্টারবোৰ ফ্যাক্টৰে নিয়ন্ত্ৰিত বা নিয়ন্ত্ৰণ কৰে এতিয়া কেনকে হৈছিলে তেওঁ কি কৰিছিলে ট্ৰু টল প্লান্ট আৰু ট্ৰু ডুৱাৰ প্লান্টৰ ক্রস কৰাইছিলে কিন্তু F1 জেনারেশন দেখিছিলে কি যে যেটো পেৰেন্টছৰ টল ক্যাৰেক্টাৰটো আছে সেইটো F1ত চিলড্ৰেনত আহি গৈছে তো সেইভাবে তেওঁ কৈছিলে যে এই যে টল ক্যাৰেক্টাৰটো চিলড্ৰেনত আহি গল নিশ্চয় কোনোবাই এই ক্যাৰেক্টাৰটো লৈ আহিছে আৰু যিয়ে লৈ আহিছে হেতুক তেওঁ কি কৈছিলে ফ্যাক্টৰ বুলি নাম দিছিলে তেওঁ জিন আৰু ক্ৰোমোজোম এবৰ বিষয়ে তেওঁৰ নলেজ একেবাৰে নাছিলে জিৰো নলেজ আছিল তো এই যে ক্যাৰেক্টাৰটো লৈ আহিলে সেইভাবে তেওঁ কি কৈছিলে যে এটো এটা ফ্যাক্টৰে লৈ আহে যিয়ে লৈ আহে তাক ফ্যাক্টৰ বুলি নাম দিছিলে আৰু তাৰ যেটো টলৰ কাৰণে এটা ফ্যাক্টৰ আছে নিশ্চয় ডুৱাৰ্ফৰ কাৰণে থাকিব যেটো ডুৱাৰ্ফ ক্যাৰেক্টাৰটো F2 জেনারেশনত প্ৰকাশ পাইছে সেইভাবে মেন্ডেলে কি কৈছিলে যে ফ্যাক্টৰ অকাৰ ইন পেয়াৰ অৰ্থাৎ ফ্যাক্টৰবোৰ এটা না থাকে জোড় হিচাপত থাকে পেয়াৰ হিচাপত থাকে নেক্সট তেওঁ কৈছিলে যে ইন এ ডিসিমিলাৰ ফ্যাক্টৰ ওয়ান ডমিনেটস দ্য আদাৰ অৰ্থাৎ যেতিয়া ফ্যাক্টৰবোৰ যেনকা ক্যাপিটাল টি স্মল টি থাকে এনেকুৱা ডিসিমিলাৰ থাকিলে অৰ্থাৎ এটা টল এটা ডুৱাৰ্ফ এনেকুৱা ডিসিমিলাৰ থাকিলে কি কৰে তাৰে এটাই আনটোক ডমিনেট কৰি তেওঁক প্ৰকাশ হ'ব নিদি ফিনোটাইপত নিজে প্ৰকাশ পায় সেইকাৰণে তেওঁ ল অফ ডমিনেন্সত কৈছিলে যে মনত ৰাখিবা ল অফ ডমিনেন্সত কৈছিলে যে ক্যাৰেক্টাৰছ আৰ কন্ট্ৰোলড বাই ফ্যাক্টৰ নেক্সট কৈছিলে ফ্যাক্টৰ অকাৰ ইন পেয়াৰ তাৰ পিছত কৈছিলে ইন এ ডিসিমিলাৰ ফ্যাক্টৰ ওয়ান ডমিনেটস দ্য আদাৰ ঠিক আছে তো আমি লাষ্ট ক্লাছত ইমানখিনিলৈকে পঢ়িছিলোঁ এতিয়া আহিম আমি যে ল অফ সেগ্ৰিগেশ্যন মেন্ডেলে আকৌ এটা ল প্ৰপ'জ কৰিছিলে সেইটো হ'ল ল অফ সেগ্ৰিগেশ্যন আৰু সেইটো হ'ল কি সেগ্ৰিগেশ্যন মানে কি আমি ফাৰ্ষ্ট জানিব লাগিব সেগ্ৰিগেশ্যন মানে হ'ল সেপাৰেশ্যন অৰ্থাৎ সেপাৰেট হোৱা অৰ্থাৎ ভাগ হৈ যোৱা বেলেগ হৈ যোৱা ডেফিনেশ্যনটো কি আছিল যে segregation means separation law of segregation states that during gamete formation law of segregation কয় যে যেতিয়া gamete formation হয় gamete মানে নিশ্চয় জানা এটা এক্সপ্লেইন কৰাৰ প্ৰয়োজন নাই বুলি ভাবিছো মই সেইকাৰণে এক্সপ্লেইন কৰা নাই তো যেতিয়া gamete formation হয় তেতিয়া কি হৈছে during gamete formation each gene separates from each other জিনবোৰ এটাই আনটোৰ পৰা সেপাৰেট হৈ যায় অৰ্থাৎ বেলেগ হৈ যায় এটা আনটোৰ পৰা জিন এটা আনটোৰ পৰা সেপাৰেট হৈ যায় so that each gamete carries only one allele for each gene যাৰ ফলত প্ৰতিটো গেমেটে এটাহে এলিল কেৰি কৰে প্ৰতিটো গেমেটে এটাহে এলিল কেৰি কৰে এটা এক্সাম্পল দিছো মই ইয়াতে যে
আমি F1 জেনেৰেশ্যনত কি পাইছিলোঁ টল প্লান্ট পাইছিলোঁ আৰু তাৰ জিনোটাইপ কি আছিলে কেপিটেল টি স্মল টি অৰ্থাৎ এইটো ফিনোটাইপ টল আছিলে ঠিকেই কিন্তু ইয়াৰ যিটো জিনোটাইপ আছিলে তাতে কি টলৰ কাৰণে এলিল আছিলে ডৱাৰ্ফৰ কাৰণেও এলিল আছিলে দুটা এলিল আছিলে আৰু এইটো F1ত কি হৈছে কেৱল টলটোহে প্ৰকাশ পাইছে যেতিয়া এই F1ৰ গেমেট ফৰ্মেশ্যন হ'ব তেতিয়া কি হ'ব এই টলটো ছেপাৰেট হৈ যাব স্মল কেপিটেল টিও ছেপাৰেট হৈ যাব স্মল টিও ছেপাৰেট হৈ যাব দুটা বেলেগ বেলেগ হৈ যাব এই যে ছেপাৰেট হৈ গ'ল গেমেট ফৰ্মেশ্যনৰ টাইমত এই যে ছেপাৰেশ্যন হ'ল এই যে ছেপাৰেট হ'ল ইয়াকে কি কয় ল অফ ছেগ্ৰিগেশ্যন বাছ চিম্পলি মনত ৰাখিবা যে এই যে ছেপাৰেট হ'ল গেমেট F1ৰ যেতিয়া গেমেট ফৰ্মেশ্যন হ'ব এইবোৰ কি এইটো কি গেমেট এই দুটা কি গেমেট এই যে গেমেট ফৰ্মেশ্যন হ'ল গেমেট ফৰ্মেশ্যনৰ সময়ত যে এই কেপিটেল টি স্মল টি এলিল ছেপাৰেট হ'ল অৰ্থাৎ এইটো এটা গেমেট এইটো গেমেটত কি হ'ল অনলি এটা এই F1ৰ এই এটাহে এলিল এটা গেমেটত আহিছে এই এটা এলিল এইটো এটা গেমেটত আহিছে অৰ্থাৎ ছেপাৰেশ্যন হ'ল এই যে ছেপাৰেশ্যন হ'ল ইয়াক কি ক'ব ল অফ গতিকে এইটো আছিলে ল অফ ছেগ্ৰিগেশ্যন এতিয়া আমি পঢ়ো মেণ্ডেলৰ নেক্সট ল এনি থাৰ্ড ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট তো এই লটো কি কৈছে ফাৰ্ষ্ট আমি পঢ়িছোঁ এক্সামত মই যেনেকৈ কৈছোঁ যে আমাৰ এক্সামত আহে কি এক্সপ্লেইন ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট উইথ এক্সাম্পল তো মই ছেম টু ছেম মই তেনেকুৱাই কুৱেশ্যন দি দিছোঁ তো এনচাৰটো কি হ'ব law of independent assortment states that law of independent assortment states that when two pairs of traits or characters are combined in a hybrid তো ইয়াৰ আগতে এটা কথা মই ক'বলৈ পাহৰিছিলোঁ যে ইয়াৰ আগত যেটো আমি ল অফ ডমিনেন্স ল অফ ছেগ্ৰিগেশ্যন পঢ়িলোঁ তাতে কি হৈছে যে মেণ্ডেলে তাতে কেৱল এটা মাত্ৰ কেৰেক্টাৰ লৈছিলে তাতে কি মই কৈছিলোঁ যে টল এণ্ড ডৱাৰ্ফ তো এই দুটা যে কেৰেক্টাৰ আছে অৰ্থাৎ কেৰেক্টাৰ হ'ল কি হাইট টল আৰু ডৱাৰ্ফ তো এটা কেৰেক্টাৰ লৈছিলে তো এইবাৰ যিটো ল আছে এতিয়া যদি আমি এটাতকৈ বেছি মোৰ দেন ওৱান কেৰেক্টাৰ লওঁ তেতিয়াহ'লে কি হ'ব আৰু এইটো যিটো কেৰেক্টাৰ এইটো যিটো ল আছে সেইটো এটা নহয় দুটা কেৰেক্টাৰ আমি ষ্টাডি কৰিম অৰ্থাৎ মেণ্ডেলে ষ্টাডি কৰিছে তো কি হৈছে যে when two pairs of traits or characters are combined in a hybrid অৰ্থাৎ যেতিয়া দুজোৰ এতিয়া এজোৰ মানে কি টল ডৱাৰ্ফ একজোৰ হ'ল দুজোৰ মানে আমি যেনেকুৱা টল ডৱাৰ্ফ বা য়েল্ল' গ্ৰীণ এনেকুৱা কিবা দুজোৰ যেতিয়া কেৰেক্টাৰ আমি এটা হাইব্ৰিড অৰ্থাৎ এটা ক্ৰছত আমি ষ্টাডি কৰিম combined separate alleles for separate traits are passed independently on another from parents to children কি হৈছে যেতিয়া আমি দুইজোৰ বা দুটা কেৰেক্টাৰ আমি ষ্টাডি কৰিম তেতিয়া কি হ'ব এই কেৰেক্টাৰবোৰ পেৰেণ্টছৰ পৰা চিলড্ৰেনলৈকে ইণ্ডিপেণ্ডেণ্টলি স্বাধীনভাৱে এটা আনটোৰ লগত এতিয়া যেনেকুৱা আমি কৈছোঁ টল ডৱাৰ্ফ বা য়েল্ল' গ্ৰীণ এটা টল ডৱাৰ্ফ এটা তো হিচাপমতে যাব লাগিলে টল আৰু য'তে যাওক টল ডৱাৰ্ফ একেলগে যাব এলিল দুটা আৰু য়েল্ল' গ্ৰীণ দুটা একেলগে যাব কিন্তু এনেকুৱা নহয় ইণ্ডিপেণ্ডেণ্টলি এটা যাওক বা নাযাওক কোনো কথা নাই আনটোৱে নিজৰ ইচ্ছামতে যাব তো এইটো জাষ্ট চিম্পলি এটা এক্সাম্পল দি আছোঁ মই তো ইয়াতে শেষ কৰি লওঁ কি হৈছে alleles of a gene is not affected by the other allele এটা জিনত যেনেকৈ মই কৈছিলোঁ যে এটা কেৰেক্টাৰ কণ্ট্ৰল কৰা দুটা এলিল থাকে সেই এলিলৰ এটাই আনটোক কোনো এফেক্ট নকৰে ঠিক আছে যেনেকুৱা এটা এক্সাম্পল লওঁ
যে ইয়াৰ আগত আমি কি কৈছিলোঁ যে হাইট যিটো কেৰেক্টাৰ আছে তাৰ কাৰণে আমি কি কৰি লৈছিলোঁ 12 আৰু ডুৱাৰ্ফ তো এই দুটা এলিল এইটো হাইটৰ বাবে হয় ঠিক আছে আৰু দুটা কেৰেক্টাৰ সাপোজ येलो কালার সিড আর গ্রিন কালার সিড এই দুটা এটা হল কি হাইট আর এটা হল কি সিড কালার তো সাপোজ পেৰেণ্টছৰ পৰা চিলড্ৰেনত যাব তো ইচ্ছামতে কি হ'ব লাগিছিলে যে য'তে যাব হয় এইটো ডমিনেণ্ট হ'ব বা এইটো ডমিনেণ্ট হ'ব সেইটো মেটাৰ নকৰে গ'লে এই দুটো একেলগে যাব ইয়াৰে কেপিটেল ৱাই আৰু স্মল ৱাই গ্ৰীণৰ বাবে তো গ'লে কি হ'ব এই দুটো একেলগে যাব লাগিছিলে যদিও ইয়াৰে এটাহে ফিনোটাইপত প্ৰকাশ পাব কিন্তু যাব লাগিছিলে দুটা একেলগে যাব লাগিছিলে বা আৰু যেনে টল ডুৱাৰ্ফ আছে এই দুটা একেলগে যাব লাগিছিলে এই দুটা সাপোজ গ'লে কি হ'ব এই দুটা একেলগে যাব এই দুটা একেলগে যাব কিন্তু সেনেকুৱা নহয় এনেকুৱা হ'ব পাৰে যে কেপিটেল টি কেপিটেল ৱাই একেলগে গ'ল অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে যেটো ৱাই আছে স্মল ৱাই कैपिटल टी स्मॉल टी এই ওয়াই ক্যাপিটাল টি লগতো যাব পাৰে স্মল টি লগতো যাব পাৰে এই স্মল ওয়াই এইটো লগতো যাব পাৰে এইটো লগতো কম্বাইন হ'ব পাৰে আৰু এইটো আমি তেতিয়াহে বুজি পাম যে ক্যাৰেক্টাৰ কেনেকৈ গৈছে এইটো পুনেট স্কোয়াৰ আছে এটা সেই পুনেট স্কোয়াৰৰ জৰিয়তে আমি বস্তুটো ভালকৈ বুজি পাম কিন্তু জাষ্ট লটো বুজি লোৱা যে ইণ্ডিপেণ্ডেণ্টলি এছৰ্টমেণ্ট অৰ্থাৎ এই যে এলিলবোৰ येलो গ্ৰীণ অৰ্থাৎ এই লটত কৈছে যে এই येलो ইণ্ডিপেণ্ডেণ্ট হয় গ্ৰীণৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ইয়ে যাওক নাযাওক কোনো কথা নাই ইয়ে নিজে নিজে মানে কি হ'ব নেক্সট জেনেৰেশ্যনত কেৰেক্টাৰটো প্ৰকাশ কৰাব পাৰিব ইয়ে বাধা দিব নোৱাৰে বা ইয়ে অকল ইয়াৰ এনেকাও নহয় যে মানে কি ইয়ে নকলে ইয়ে নাযায় এনেকাও নহয় সেম টু সেম গ্ৰীণো ইণ্ডিপেণ্ডেণ্ট হয় ইয়াৰ লগত কোনো ৰিলেশ্যন নাই ইয়ে নেক্সট জেনেৰেশ্যনত যাওক বা নাযাওক কোনো কথা নাই ইয়ে যাবই ঠিক তেনেদৰে ডুৱাৰ্ফো টল এলিলটো যাওক বা নাযাওক কোনো কথা নাই এইটো যাবই বা এইটো প্ৰকাশ পাবই এইটো আমি পাইছিলোঁ যে F1 জেনেৰেশ্যনত টলটো ডমিনেণ্ট আছিলে এইটো ৰিচেছিভ আছিলে ডুৱাৰ্ফটো কিন্তু মেণ্ডেলৰ এই ল মতে যে আমি কি হৈছে যে এই ডুৱাৰ্ফক টলে ডমিনেট কৰিব নোৱাৰে এটা টাইমত অৰ্থাৎ ইয়াক বাধা দিব নোৱাৰিব ইয়েও প্ৰকাশ পাব চিলড্ৰেনত ইয়েও প্ৰকাশ পাব চিলড্ৰেনত অৰ্থাৎ এইটোৰ বাবে এলিলে এইটো থকা এলিলক কোনো এফেক্ট নকৰে তো আমি পুনেট স্কোয়াৰত এই বস্তুটো ভালকৈ বুজি লওঁ গতিকে এতিয়া আমি এক্সাম্পলটো চাই লওঁ কি এক্সাম্পলটো কি হ'ব ইয়াতে কি এক্সাম্পল মেণ্ডেল ক্ৰছড টু পি প্লান্টছ ডেট হেজ seeds with yellow color round shape and one that had seeds of green color wrinkle shape কি কৈছোঁ বুজি পাইছা চোৱা মেণ্ডেলে কি কৰিছিলে দুটা পি প্লান্ট লৈছিলে ক্ৰছ কৰাৰ বাবে যাৰ এটা সিড আছিলে কি প্লান্টৰ দুটা সিড লৈছিলে মটৰৰ গছ লৈছিলে দুটা এটা আছিলে কি ৰাউণ্ড যিটো আমি মটৰ খাওঁ ভাল মটৰ ঘূৰণীয়া থাকে আৰু
হালধীয়া কালাৰ থাকে সেইটো এটা লৈছিলে কি ৰাউণ্ড লৈছিলে পুৰা ৰাউণ্ড পুরো গোটাই ঘূৰণীয়া আৰু ইয়েলো কালাৰ হালধীয়া ৰং এইটো এটা বীজ লৈছিলে আৰু এটা কি লৈছিলে এইটো এটা প্লান্ট লৈছিলে আৰু এটা কি মটৰ এনেকুৱা আছিলে কি আছিলে হতৰা আৰু ৰিংকেলড আৰু গ্ৰীণ কালাৰ অৰ্থাৎ কেতিয়াবা যিবোৰ পুৰঠ নহয় বা কিছুমান কেতিয়াবা মটৰ কি হয় সেউজীয়া ৰঙৰ থাকে আৰু কি হতৰা মটৰ থাকে তো সেইটো হ'ল হতৰা বা ৰিংকেলড এটা প্লান্ট লৈছিলে কি ৰাউণ্ড শ্বেপটো ৰাউণ্ড আৰু কালাৰটো কি য়েল্লো আৰু এটা লৈছিলে কি শ্বেপটো ৰিংকেলড আৰু কালাৰটো গ্ৰীণ এই দুটা ক্ৰছ কৰাইছিলে এতিয়া চোৱা According to Mendel experiment, yellow color was dominant over green color. তো মেন্ডেলৰ এক্সপেৰিমেণ্ট মতে কি যে এই ইয়েলো কালাৰ যে আছে ফাৰ্ষ্ট চোৱা এই ইয়েলো কালাৰটো এই গ্ৰীণ কালাৰৰ ওপৰত ডমিনেণ্ট হয় ইয়েলোৱে গ্ৰীণক ডমিনেট কৰে আৰু ৰাউণ্ড শ্বেপে ৰিংকেল শ্বেপক ডমিনেট কৰে যদি কথা মন দিবা যদি ৰাউণ্ড শ্বেপ আৰু ৰিংকেল শ্বেপ ৰাউণ্ড আৰু ৰিংকেল শ্বেপ একেলগে থাকে এই দুটাৰ বাবে এল দুটা যদি একেলগে থাকে আৰু স্মল আৰ যদি একেলগে থাকে তেতিয়াহ'লে কি হ'ব এই কেপিটেল আৰ ৰাউণ্ডে ৰিংকেলক ডমিনেট কৰে যাৰ বাবে সেই কেৰেক্টাৰটো ফিনোটাইপত আমি কি ৰাউণ্ড দেখা পাম ঠিক তেনেদৰে যদি ইয়েলো আৰু গ্ৰীণ একেলগে থাকে তেতিয়াহ'লে কি হ'ব আমি তেতিয়া ইয়েলোই গ্ৰীণক ডমিনেট কৰিব আৰু আমি ইয়েলো কালাৰটো ফিনোটাইপত দেখা পাম তো এতিয়া আহোঁ yellow color was dominant over green color and round shape was dominant over wrinkle shape ঠিক আছে যদি এনেকুৱা হয় the genotype of parents can be written as তেতিয়াহ'লে কি আমি যদি পেৰেণ্টছ এনেকুৱা হয় অৰ্থাৎ ইয়েলো কালাৰ ৰাউণ্ড শ্বেপ এটা বীজ এটা প্লান্ট আৰু গ্ৰীণ কালাৰ ৰিংকেল শ্বেপ এই দুটা যদি হয় তেতিয়াহ'লে আমি কি পেৰেণ্টছ যদি হয় আৰু সিহঁতৰ জিনোটাইপ কিদৰে লিখিব পাৰোঁ এইটো ৰাউণ্ডৰ বাবে দুটা আৰ আৰু ৰিংকেলৰ বাবে দুটা আৰ ইয়েলোৰ কাৰণে দুটা ৱাই গ্ৰীণৰ কাৰণে দুটা ৱাই তো আমি এনেকৈ লিখিব পাৰোঁ ঠিক আছে এতিয়া আহি আহোঁ আমি ক্ৰছ কেনেকৈ কৰে এতিয়া চোৱা ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্টৰ যিটো মই এক্সাম্পল লৈছোঁ মই ফাৰ্ষ্ট যেনেকৈ দিছোঁ মই এক্সামত আহিলে ঠিক তেনেকৈ লিখিবা সেই ডেফিনেশ্যনটো লিখিবা তাৰপিছত যিটো মই এক্সাম্পল দিছোঁ যেনেকৈ লিখিছোঁ ঠিক তেনেকৈ লিখিবা তাৰপিছত যিটো লিখিব লাগিব সেইটো হ'ল এনেকুৱা যে পি জেনেৰেশ্যন অৰ্থাৎ পেৰেণ্ট জেনেৰেশ্যন কি আছিলে এটা বীজ বা এটা প্লান্ট ৰাউণ্ড য়েল্লো আছিলে তো ৰাউণ্ডৰ কাৰণে আমি দুটা লৈছোঁ এলিল য়েল্লোৰ কাৰণে দুটা এলিল লৈছোঁ ঠিক আৰু এটা আছিলে ৰিংকেল গ্ৰীণ তো ৰিংকেলৰ কাৰণে আমি ইয়াতে আৰু লৈছোঁ যাতে খেলি মেলি নহয় তাৰ বাবে আমি কি হৈছোঁ ইয়াতে কেপিটেল আৰ লৈছোঁ সেইবাবে ইয়াতে স্মল আৰ লোৱা হৈছে ইয়াতে তুমি ইচ্ছা কৰিলে বেলেগ ল'ব পাৰা কিন্তু বেলেগ ল'লে তোমাৰ কনফিউজ লাগি যাব চ' বেটাৰ তুমি ছেম লোৱা কেপিটেল আৰু স্মল লৈ লোৱা আৰু ইয়াতে য়েল্লোৰ বাবে কেপিটেল ৱাই দুটা লোৱা হৈছে আৰু গ্ৰীণৰ বাবে স্মল ৱাই দুটা লোৱা হৈছে এতিয়া চোৱা ৰাউণ্ড আৰু ৰিংকেল এইটো কেপিটেল আৰু এইটো স্মল আৰু কিয় লৈছোঁ কাৰণ এইটো শ্বেপৰ কাৰণে হয় আৰু এইটো গ্ৰীণ য়েল্লো কালাৰ হয় তো এটা কেৰেক্টাৰৰ কাৰণে আমি ছেম লৈছোঁ জাষ্ট কেপিটেল আৰু স্মল লৈছোঁ তো এতিয়া চোৱা এতিয়া ইয়াৰ গেমেট কেনেকৈ হ'ব তো ইয়াৰ পৰা আমি
R ল'ম, ইয়াৰ পৰা এটা Y ল'ম, ঠিক তেনেদৰে এটা R, এটা Y। তো ইয়াত আমি বেলেগ বেলেগ দূৰে দূৰে লিখাতকৈ আমি যদি এনেদৰে লিখোঁ যে এনেকৈ লিখোঁ যে কেপিটেল R Y, এইটো লিখিলে দেখাত বেছি ভাল লাগে। তো এনেকৈ লিখিব। গতিকে এইটো হ'ল পেৰেণ্টছৰ গেমেট, অৰ্থাৎ ৰাউণ্ডৰ কাৰণে এটা এলিল আহিছে, য়েল্লোৰ কাৰণে এটা এলিল আহিছে, ৰিংকেলৰ কাৰণে এটা এলিল, গ্ৰীণৰ কাৰণে এটা এলিল আহিছে। এতিয়া F1 জেনেৰেশ্যনটো কি হ'ব? এতিয়া F1 জেনেৰেশ্যন কি হ'ব? যিটো প্লান্ট হ'ব, সেই প্লান্টটো কি হ'ব? যিহেতু এইটো ডমিনেণ্ট, এইটোও ডমিনেণ্ট, গতিকে প্লান্টটো কি হ'ব? নিশ্চয় ৰাউণ্ড য়েল্লো, নিশ্চয় এইটোৱে হ'ব। কিন্তু ইয়াতে এটা কথা, এই ৰাউণ্ডৰ বাবে ইয়াতে কেপিটেল R আছে, কিন্তু ইয়াতে স্মল আৰো থাকিব। বাট এই কেৰেক্টাৰৰ বাবে দুটা এলিল থাকিব, কিন্তু ৰাউণ্ডৰ বাবে যিটো ৰেছপনচিবল এলিল হয় সেইটো হ'ল কেপিটেল R, আৰু সেইটোৱে স্মল আৰক ডমিনেট কৰিব, যাৰ বাবে কেৰেক্টাৰটো ফিনোটাইপত কি হ'ব? ৰাউণ্ড হ'ব। ছেম য়েল্লোৰ বাবে কি হ'ব? কেপিটেল Y, স্মল y, আৰু এইটো হ'ল কি? F1 জেনেৰেশ্যন, আৰু এইটো হ'ল কি? F1 জেনেৰেশ্যন। এতিয়া চোৱা, এই F1ৰ যেতিয়া চেল্ফিং কৰোৱা হ'ব, F1ৰ চেল্ফিং কৰালে কি হ'ব? অৰ্থাৎ এনেকুৱা এটা ৰাউণ্ড য়েল্লো প্লান্ট ছেম আৰু এটা ৰাউণ্ড য়েল্লো প্লান্ট আমি ক্ৰছ কৰাম, ঠিক আছে? তো এইটো আমি পুনেট স্কেলত এতিয়া আমি এনেকৈ লিখিব নোৱাৰোঁ। ইয়াৰ আগত যেনেকৈ আমি ক্ৰছ কৰাইছিলোঁ মনোহাইব্ৰিড ক্ৰছত, ইয়াতে সেনেকৈ ক্ৰছ কৰাব নোৱাৰোঁ। ইয়াৰ বাবে এটা আমি কি কৰিব লাগিব? পুনেট স্কোৱাৰ ল'ব লাগিব। তো ইয়ালৈকে মন ৰাখিবা যে F1 জেনেৰেশ্যনত আমি এইটো পালোঁ। তো ইয়াতে মন দিবা যে F1 জেনেৰেশ্যন আমি লিখিলোঁ, ৰাউণ্ড য়েল্লো প্লান্ট হৈছে। তো ইয়াৰ যেতিয়া আমি চেল্ফিং কৰাম, F1ৰ চেল্ফিং কৰাম, তো F1ৰ চেল্ফিং কৰালে কি হ'ব? চোৱা, ইয়াৰ যিটো গেমেট হ'ব, এতিয়া আমি গেমেটটো লিখিম। গেমেটটো কি হ'ব? F1ৰ গেমেটছ কি হ'ব পাৰে? তো এইটোৰ কাৰণে আমি এটা চিম্পল মেথড ইউজ কৰিম। সেইটো হ'ল কি? ইয়াতে চোৱা, তাতে কি দি আছে? কেপিটেল R, স্মল r, কেপিটেল Y, স্মল y। তো ফাৰ্ষ্ট এইটো যে আছে, এইটো একবাৰ ইয়াৰ লগত, একবাৰ ইয়াৰ লগত। নেক্সট এইটো যে আছে স্মল y, ইয়াক একবাৰ ইয়াৰ লগত, একবাৰ ইয়াৰ লগত। চোৱা, ভালকৈ মন দিবা। কেপিটেল ৱাইক ইয়াৰ লগত একবাৰ, ইয়াৰ লগত একবাৰ, তো কি হ'ব? কেপিটেল R, কেপিটেল Y। নেক্সট capital Y, small r. Next AR আৰু small y.
স্মল y স্মল r চোৱা তো ভালকৈ মন দিবা ইয়াত যি মই কাৰ চিহ্ন দিছোঁ এই কাৰ চিহ্ন ভালকৈ মনত ৰাখিবা এক্সামত এই কাৰ চিহ্নবোৰ নিদিবা মই যেনে এনেকৈ টানিছোঁ এইটো কাৰ চিহ্ন নিদিবা জাষ্ট এইটোহে দিবা অৰ্থাৎ তুমি লিখিব লাগিব কি যে এনেকৈ এইদৰে দিয়া থাকিব তুমি লিখিব লাগিব ভালকৈ মন দিবা কেপিটেল R কেপিটেল Y স্মল এইটো এটা স্মল r এক্সামত তোমাৰ কেৱল খালি এইখিনিহে লিখিব লাগিব ওপৰখিনি জাষ্ট মই বুজাৰ বাবে দিছোঁ এই ওপৰখিনি লিখাৰ দৰকাৰ নাই ঠিক আছে তুমি সাইডত এইখিনি লিখি দিব পাৰা তো কি হল গেমেট ইয়াৰ গেমেটবোৰ কি হল কেপিটেল R কেপিটেল Y এটা capital Y small r capital R small y এই চাৰিটা গেমেট হল এতিয়া আমি যেটো পুনেট স্কয়াৰ তাতে এই গেমেট কেইটা আমি বহাই চাও কি হ'ব পাৰে ইয়াতে চোৱা এটা এটা ইম্পৰ্টেন্ট বস্তু হয় ইয়াতে বহাবা কেনেকে এইফালৰ পৰা 1 2 3 4 সাপোজ ইটো 1 2 3 4 1 2 3 4 এইফালৰ পৰা এনেকে বহাই যাবা ঠিক সিমিলাৰলি ইটো 1 2 3 4 এইটো এনেকে বহাই যাবা তুমি মই ইয়াতে কি লিখিছো ক্যাপিটেল Y ক্যাপিটেল R তো ইয়াতে কি লিখিব লাগিব ক্যাপিটেল Y স্মল r ক্যাপিটেল R স্মল y স্মল r স্মল y ঠিক আছে তো এনেকে বহাই দিবা কিন্তু এক্সামত জাস্ট মন বুজা কাৰণে মই এইটো দিছো এইবোৰ 1 2 3 দিয়াৰ প্ৰয়োজন নাই ঠিক আছে এটা মই বহাম কেনকে ফার্স্ট এটা দুটো মই দেখাই লও ইয়াৰে কি আছে ক্যাপিটেল R ক্যাপিটেল Y ক্যাপিটেল মানে আমি এই দুটো এনকে লম এইটো মিলি ইয়াত বহাম এইটো মিলি ইয়াত বহাম এইটো মিলি ইয়াত বহাম এইটো মিলি ইয়াত বহাম সেম এইটো ইয়াত বহাম এইটো মিলি ইয়াত বহাম অর্থাৎ এই দুটো মিলি ইয়াতে বহাম এইটো আৰু এই দুটো মিলি ইয়াত বহাম এইটো আৰু এইটো মিলি ইয়াতে বহাম ঠিক এইটো ইয়াতে বহাম এনেকে কৰি যাব লাগিব তো ফার্স্ট মই এটা বহাই দেখুৱাই দি আছো যে ইয়াতে কি ক্যাপিটেল R ক্যাপিটেল Y ক্যাপিটেল Y ঠিক আছে এনেকে বহাব লাগিব তো চোৱা এতিয়া কমপ্লিট কৰি লৈছো মই তো যেনেকৈ মই দেখুৱাই দিলো সেম হেনকে কৰিবা তেনেকৈ কৰিবা তো ইয়াতে মই কমপ্লিট কৰাৰ পিছত দেখা গ'ল যে ৰাউন্ড ইয়েলো ইয়াতে মই ৰাইট চিন দিছো ৰাউন্ড ইয়েলো এক্সাম্পলটো ঠিক তেনেকৈ লিখিবা এক্সামিনাৰে চাওতে কপি চাওতে ইজি হ'ব তো ৰাউন্ড ইয়েলো নটা ওলাইছে রিঙ্কেল ইয়েলো ক্রস চিন তিনটা রাউন্ড গ্রিন ডাবল রাইট তিনটা রিঙ্কেল গ্রিন 0 এটা ওলাইছে অর্থাৎ রেশিও কি হল এটা চোৱা ভালকে চাই লবা তো এতিয়া রেশিও কি হল রেশিওটো হ'ব যে এইটো মই সাইড লিখিছো এই ঠাইনাৰ কাৰণে তুমি পাৰিলে ইয়াত তলে লিখিবা তলে লিখি গলে বেছি ভাল হ'ব তো রেশিওটো কি হ'ব যে
First, round yellow is to wrinkle yellow. Round yellow is to wrinkle yellow is to round green is to wrinkle green. So, এইটো কেনেকৈ লিখিবা এটা কথা মন দিবা ফাৰ্ষ্ট ৰাউণ্ড ৰিংকেল দুটাতে য়েল্লো আছে ৰাউণ্ড য়েল্লো ৰিংকেল য়েল্লো ৰাউণ্ড ৰিংকেল বাট দুটাতে য়েল্লো ঠিক ৰাউণ্ড গ্ৰীণ ৰিংকেল গ্ৰীণ ঠিক আছে ৰাউণ্ড ৰিংকেল য়েল্লো গ্ৰীণ গ্ৰীণ তো ৰেচিঅ' আমাৰ কি হ'ল ৰাউণ্ড য়েল্লো কেইটা পালোঁ আমি ছিংগল ৰাইট চিন আছিলে নটা 9:2 এইটো আই থিংক ক্ৰছ চিন আছিলে পাহৰি গৈছোঁ মই যি হওক এইটো 3 ওলাইছে ৰাউণ্ড গ্ৰীণ 3 ওলাইছে ৰিংকেল গ্ৰীণ 1 ওলাইছে অৰ্থাৎ ৰেচিঅ' কি হ'ব 9:3:3:1 তো এক্সামত প্ৰশ্ন আহিব যে মেণ্ডেলৰ ডাইহাইব্ৰিড ক্ৰছৰ F2 জেনেৰেশ্যনৰ ৰেচিঅ' কি তেতিয়া কি হ'ব এনচাৰটো 9:3:3:1 মেণ্ডেলৰ ডাইহাইব্ৰিড ক্ৰছ মানে এটা কেৰেক্টাৰ ডাই মানে দুটা কেৰেক্টাৰ লৈ যিটো ক্ৰছ কৰা হয় তাৰে F2 জেনেৰেশ্যন মনত ৰাখিবা F1 জেনেৰেশ্যনৰ কেতিয়াও ৰেচিঅ' নুসুধে মেণ্ডেলৰ F1 জেনেৰেশ্যনৰ মনোহাইব্ৰিড ক্ৰছৰ F1 জেনেৰেশ্যনৰ ৰেচিঅ' হ'ল 3:1 কিন্তু ডাইহাইব্ৰিড ক্ৰছৰ F2 জেনেৰেশ্যনৰ ৰেচিঅ' হ'ল 9:3:3:1 মনত থাকিব জাষ্ট F2 জেনেৰেশ্যন F1 জেনেৰেশ্যনৰ কেতিয়াও নুসুধে F2 জেনেৰেশ্যনৰহে সুধিব আৰু F2 জেনেৰেশ্যন মনোহাইব্ৰিডৰ বাবে 3:1 ডাইহাইব্ৰিডৰ বাবে 9:3:3:1 ঠিক আছে তো এইটো হ'ল ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট ডেফিনেশ্যন আৰু এক্সাম্পল এইটো এক্সামত লিখিবলৈ এতিয়া নেক্সট যেটো আছে আমাৰ এতিয়া আমাৰ যেটো নেক্সট আছে সেইটো হ'ল ইনকমপ্লিট ডমিনেন্স আমি ল অফ ডমিনেন্সত পাইছিলোঁ কি যে টল কেৰেক্টাৰটোৱে ডৱাৰ্ফ কেৰেক্টাৰটোক ডমিনেট কৰে সেইবাবে F1 জেনেৰেশ্যনত আটাইবোৰ প্লাণ্ট কি আছিলে টল আছিলে অৰ্থাৎ টল কেৰেক্টাৰটোৱে ডৱাৰ্ফ কেৰেক্টাৰটোক ডমিনেট কৰিছে সেইবাবে তাক কি কৈছে ল অফ ডমিনেন্স কিন্তু এই ক্ষেত্ৰত কি হয় F1 জেনেৰেশ্যনত এটা কেৰেক্টাৰে আনটোক ডমিনেট কৰিব নোৱাৰে সেইটো এক্সাম্পল আমি ফাৰ্ষ্ট জানি লওঁ যে ল অফ ডমিনেন্স কি ইনকমপ্লিট ডমিনেন্স কি এনচাৰ কুৱেশ্যনটো হ'ল এক্সপ্লেইন ইনকমপ্লিট ডমিনেন্স উইথ এক্সাম্পল এনচাৰটো হ'ল incomplete dominance is a form of intermediate inheritance in which one allele for a particular character is not expressed completely over its paired allele, resulting physical appearance show a blending or mixed of both alleles. অর্থাৎ এটোৱে কৈছে যে আমি মেণ্ডেলৰ কি পাইছিলোঁ ল অফ ডমিনেন্সত কি পাইছিলোঁ যে কেপিটেল টি আৰু অৰ্থাৎ কেপিটেল টল আৰু ডৱাৰ্ফ যেতিয়া ক্ৰছ কৰা হ'ব ক্ৰছ কৰাৰ পিছত F1ত কি হয় আটাইবোৰ প্লাণ্টে কি হয় টল হয় যদি এইবোৰ হেটেৰ'জাইগাছ হয় কিন্তু এই ক্ষেত্ৰত কি হয় যে যদি আমি এটা ৰেড ফ্লাৱাৰ আৰু হোৱাইট ফ্লাৱাৰ আমি ক্ৰছ কৰাৰ পিছত কি হ'ব
ক্ৰছ কৰাৰ পিছত আমাৰ জিনোটাইপ হ'ব এইটো। গতিকে ইয়াতে ফ্লাৱাৰটো কি হ'ব লাগিছিলে, ৰেড হ'ব লাগিছিলে, কিন্তু ইয়াৰ ক্ষেত্ৰত কি হয়, ৰেড নহয়, এইটো পিংক হয়। চোৱা ইয়াতে কি হৈছে যে কেপিটেল টিয়ে স্মল টিক ডমিনেট কৰিছে বাবে তল হৈছে। তো ইয়াত কি হৈছে, জিনোটাইপ ছেম, কেপিটেল আৰু স্মল আৰক ডমিনেট কৰিব লাগিছিলে, কিন্তু ইয়াতে কি হয়, সেইটো নহয়, কেপিটেল আৰে স্মল আৰক ডমিনেট কৰিব নোৱাৰে আৰু স্মল আৰে কেপিটেল আৰকো ডমিনেট কৰিব নোৱাৰে। অৰ্থাৎ এটাই আনটোৰ ওপৰত মানে কমপ্লিটলি ডমিনেণ্ট নহয়, এটা আনটোৰ ওপৰত কমপ্লিটলি ডমিনেণ্ট নহয়, যাৰ ফলত কি হয়, দুটাৰ এটা মিক্স কেৰেক্টাৰ আহি যায়। ৰেড আৰু হোৱাইট মিক্স হ'লে কি হয়, পিংক কেৰেক্টাৰ আহি যায়। আৰু সেইটো এতিয়া আমি এক্সাম্পলত চাম। তো ডেফিনেশ্যন সেইটো দিবা, আৰু এক্সাম্পল হ'ল ইন এ ক্ৰছ বিটুইন ট্ৰু ব্ৰিডিং ৰেড ফ্লাৱাৰ। এটা ক্ৰছত যদি আমি যেনেদৰে মই কৈছোঁ যে এটা ক্ৰছত পেৰেণ্ট জেনেৰেশ্যনত যদি আমি ট্ৰু ৰেড ফ্লাৱাৰ আৰু ট্ৰু ব্ৰিডিং হোৱাইট ফ্লাৱাৰ, চ' মই মাৰ্ক কৰিছোঁ ৰেড আৰু হোৱাইট ফ্লাৱাৰ যদি আমি ক্ৰছ কৰোঁ, এইটো হ'ল কি, ৰেড ফ্লাৱাৰ, এইটো হোৱাইট ফ্লাৱাৰ। এইটো ওপৰত লিখিবলগীয়া জেগা নাই কাৰণে মই এইদৰে লিখিছোঁ। এইটো হ'ল কি, ৰেড, এইটো হ'ল হোৱাইট। তো ইয়াৰ কি হ'ব, ক্ৰছ কৰাৰ পিছত এখনত কি হ'ব, চোৱা এখনত আটাইবোৰ কি হৈছে, যিদৰে আমি ল অফ ডমিনেন্সত পাইছিলোঁ যে হেটেৰ'জাইগাছ কেপিটেল টি আৰু স্মল টি, ইয়াতো ছেম কি, কেপিটেল আৰ স্মল আৰ। তো হিচাপমতে কি হ'ব লাগিছিলে, আটাইবোৰ ফ্লাৱাৰ ৰেড হ'ব লাগিছিলে, কিন্তু এই ক্ষেত্ৰত কি হ'ল, আটাইবোৰ ফ্লাৱাৰ ৰেড নহ'ল, কি হ'ল, পিংক হ'ল। আটাইবোৰে কি হ'ল, অল দ্য ফ্লাৱাৰ are pink। কি হৈছে, আটাইবোৰ ফ্লাৱাৰ পিংক হৈছে, অৰ্থাৎ এইটোৱে ইয়াক ডমিনেট কৰিব নোৱাৰে। আৰু ইয়াতে আমি যিটো মেণ্ডেলৰ ল অফ ডমিনেন্সত যিটো ৰেচিঅ' পাইছোঁ আমি জিনোটাইপৰ, সেই ৰেচিঅ' ছেম হয়, কিন্তু ফিনোটাইপ ছেম নহয়। নেক্সট কি হৈছে যে হিয়াৰ দ্য জিনোটাইপ ৰেচিঅ' ৱেৰ একজেক্টলি এজ উই ফাউণ্ড মেণ্ডেলিয়ান মনোহাইব্ৰিড ক্ৰছ, বাট দ্য phenotype ratio had changed from the ratio 3:1 dominant recessive। তো এক্সামৰ কাৰণে এইটো ভালকৈ লিখিবা, মই ক্লিনকৈ দি আছোঁ। ৰেড ক্ৰছ হোৱাইট, ট্ৰু ৰেড ট্ৰু হোৱাইট। এইটো হ'ল, এইটো কি, F1 জেনেৰেশ্যন। আৰু অল দ্য প্লেণ্টছ কি হৈছে, অল দ্য ফ্লাৱাৰ are পিংক। এতিয়া এই F1ৰ আমি চেল্ফিং কৰিম। এতিয়া যদি F1ৰ চেল্ফিং কৰা হয়, F1ৰ যদি কৰা হয় তেতিয়াহ'লে কি, এইটোৰ লগত এইটো আমি, অৰ্থাৎ এনেকুৱা আমি দুটা প্লান্ট ল'ম, ঠিক আছে। তো চেল্ফিং কৰালে কি হ'ব,
এইটো F1 ৰ যদি সেলফিং কৰোঁ তেতিয়াহ'লে গেমেট কি হ'ব কেপিটেল R স্মল r এইটো F1 ৰ গেমেট তো এতিয়া আমি যদি এইটো পুনেট স্কোয়াৰত বহাই দিওঁ কি হ'ব capital R small r capital R small r capital R তো এইটো কেনেকৈ লিখিব লাগিব মই ল অফ কেনেকৈ লিখিব লাগে ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্টত মই ভালকৈ বুজাইছোঁ তো এইটো ইয়াত বহাইছোঁ এইটো ইয়াত বহাইছোঁ তো ইয়াতে কি হৈছে চোৱা আমি কি পালোঁ capital R পাইছোঁ capital R small r পাইছোঁ small r পাইছোঁ এতিয়া চোৱা আমি কি কৈছোঁ যে ইয়াতে আলটিমেটলি দুটা ৰেড আছে মানে কি এক্সেক্টলি পেৰেণ্টৰ নিচিনা হয় এইটো ৰেড হ'ব ইছটো এইটো চোৱা ব্লেন্ডিং মই কৈছোঁ যে কেপিটেল আৰে স্মলৰ ওপৰত কমপ্লিটলি ডমিনেণ্ট নহয় সেইবাবে কি হৈছে এটা মিক্স কেৰেক্টাৰ আহিব সেইটো হ'ল কি পিংক আৰু কি স্মল এক্সেক্টলি পেৰেণ্টছৰ নিচিনা হৈছে এইটো কি হোৱাইট তো ইয়াতে কি হৈছে এটা অৰ্থাৎ কি এটা ৰেড হৈছে দুটা পিংক হৈছে আৰু এটা হোৱাইট হৈছে তো ৰেচিঅ' কি হ'ল 1:2:1 ইনকমপ্লিট গতিকে এক্সামত সুধিব পাৰে যে ইনকমপ্লিট ডমিনেন্সৰ F2 জেনেৰেশ্যনৰ ফিনোটাইপ ৰেচিঅ'টো কি ফিনোটাইপ জিনোটাইপ ৰেচিঅ' সেমে হয় ৰেড 1 পিংক 2 হোৱাইট 1 অৰ্থাৎ 1:2:1 গতিকে এইটো হ'ল ইনকমপ্লিট ডমিনেন্স অৰ্থাৎ কমপ্লিটলি ডমিনেণ্ট নহয় ইনকমপ্লিট এটা এলিলে আনটোৰ ওপৰত কমপ্লিটলি ডমিনেণ্ট নহয় সিম্পলি এইটো বুজিবা যে এটা এলিলে দুটা এলিল থাকে তাৰে এটা এলিলে আনটোৰ ওপৰত কমপ্লিটলি ডমিনেণ্ট নহয় যাৰ ফলত এটা মিক্স কেৰেক্টাৰ আহি যায় ঠিক আছে